তাৰ এই অখিষ্ট নিদৰ্শন। ক'ত যাবি তই? ভাওনা চাবলৈ? টোপনি গৈ ল'লি, এঘুমতি মাৰি ল'লি, এঘুমতি মাৰি লৈ কিনে ভাওনা চাব ওলাইছা? ক'ত আছে? গাঁৱতে মানে পতাৰ কাৰণে সেয়েহে চাবলৈ যাব ওলাইছোঁ। একদম ঘৰৰ কাষতে ৰাইজে লৈ আহিছে, পাতিছে আৰু সেয়েহে চাম বুলি ওলালোঁ আৰু আপোনালোকক দেখাম বুলি মই ভিডিঅ'টো বনাই দিছোঁ। সেয়েহে যাওঁ বলক, পলম নকৰোঁ। বন্ধুসকল একদম ফাইনেলি মানে আহি পাই গ'লোঁ দেই। এয়া দেখিছেনে আপোনালোকে? একদম মানুহ হৈছে বাৰু দেই যথেষ্টখিনি, তো ভাল লাগিছে। যাওঁ বলকচোন ভিতৰলৈকে, কিদৰে তাত ভাৱৰীয়াসকলে ভাও জুৰি আছে বা ভাওনা পাত লৈ আছে তেখেতলোকে, চাওঁ বলক। ভাল লাগিছে বাৰু। এয়া একদম ডাইৰেক্ট মানে আমাৰ নিজৰ গাঁৱতে দেই, ভাল লাগিছে বাৰু। এইবিলাকৰ দোকান বিক্ৰী বাৰ্তা হৈছে চাগে দেই বহুত। এইফালে হেৰি আছে, ভাল লাগিছে বাৰু, হৈছে বাৰু মানুহ যথেষ্ট। লাগি আছ ন? ঠিক আছে বাৰু। মানুহ যথেষ্ট আছে, যথেষ্ট সংখ্যক মানুহে চাই আছে ভাওনা। শ্রীমুখে নিনাদিত ধ্বনি এই মায়াময় বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা জ্যোতিষময়ী পরম ব্রহ্ম শ্রীকৃষ্ণৰ ইচ্ছাত আমি এই জীৱ পালনৰ গভীৰ দায়িত্ব কৰিছো গ্ৰহণ। এই চাৰিমুঠি জীৱৰ মাজত মনুষ্যই হৈছে সকলোতকৈ শ্ৰেষ্ঠ, কিন্তু জীৱশ্ৰেষ্ঠ মনুষ্য আজি বিচলিত হৈছে ধৰ্মৰ। বন্ধুসকল দেখি পাইছেনে? একদম মানুহ হৈছে বাৰু, ভালেই হৈছে। এইফালে বাবা এজনো আমাৰ যাবৰ কাৰণে ৰেডি হৈছে। মহামান্য মন্ত্ৰীবৰ মহাৰাজ আজিনে দুখৰে মোৰ শান্তি অজাগৰ।
তেল কি কৰিবি পকৰি বনাবি পকৰি ক'ত বনাই ন ইয়াত বনাই থৈছে দেখোন এয়া পিঠা বনাই থৈছে পিঠা এইয়া পিঠা বনাই থৈছে এইয়া পিঠা বনাই থৈছে এয়া নুকুটা ডাইৰেক্ট খালি যে তই ডাইৰেক্ট খালিয়ে বনোৱা চাওঁচোন এইখন দোকান হয় এই দোকানৰ পৰা মানে দোকানীয়ে দি দিছে নিজে ডাইৰেক্ট লৈছে আৰু নিজে বনাই খাইছে বোলে একদম মিছা কথা কৈছে দেই এইফালে এজনী দোকানী আছে এয়া বিক্ৰী বাৰ্তা কেনেকুৱা আইতা হৈছে ন দে এতিয়াতো টাইম বেছি টাইম হোৱা নাই বা আছে 11-12মান বাজিলে 12মান হ'ল টাইম হ'ব বিক্ৰী চিন্তা নকৰিবি বন্ধুসকল এয়া দেখি পাইছেনে আমাৰ পাহাৰীক মানে মই একদম মানে মোবাইলটো মানে কেমেৰাটো ধৰিব দি মই একদম দোকানত মানে কেপিয়ে পেকেট খাওঁ বুলি আহিলোঁ দেই আৰু দোকানীবিলাক বহি আছে ন আৰু বিক্ৰী কৰিম বুলিয়ে বেচা বহি আছে আকৌ কিনি নাখালেও সিহঁতে বেয়া পাব সেয়েহে কিনি খাই দিলে মানে সিহঁতৰ অলপ মনবিলাকো ভাল লাগে দেচোন মই নিজে লৈ ল'লোঁ আৰু দোকানী একদম মানে সময় নাই মানে পইচা ঘূৰাত ব্যস্ত